আমি আগতে আজিৰ পৰা 10 বছৰ আগতে যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল অসমত 500 কোটি টকা দিছিল এটো বহুত ডাঙৰ পেকেজ বুলি ভাবিছিল আৰু আপোনালোকে এইবিলাক ছপা কৰিছিল তেতিয়া ইমান মিডিয়াও নাছিলে এতিয়া পৰৱৰ্তী সময়ত সংবাদ মাধ্যমৰ সংখ্যা বৃদ্ধি হৈছে খুব ভাল লগা কথা প্ৰসাৰ প্ৰচাৰ বৃদ্ধি হৈছে আৰু কেইবাটাও চেনেলে পৰৱৰ্তী সময়ত ভূমিত জন্মগ্ৰহণ কৰিলে তেওঁলোকে খবৰ দিলে কিন্তু আমি আগতে খবৰবিলাক পাইছিলো বিশেষকৈ বাতৰি কাকত প্ৰিন্ট মিডিয়াটো বেছিকৈ চলিছিল তাত আমি পঢ়ি চাওঁ যে কেন্দ্ৰীয় চৰকাৰে অসমৰ কাৰণে 1000 কোটি টকা দিছে কিন্তু মাননীয় প্ৰধানমন্ত্ৰীয়ে কালি 11600 কোটি টকাৰ শিলান্যাস আৰু লোকাৰ্পণ কৰিলে তে কংগ্ৰেছে কি ক'ব বিশ্বনাথ চাৰিআলিৰ পৰা তেজপুৰলৈকে তেওঁলোকে ফ'ৰলেন হয়তো দেখা নাই নেকি উৰি যায় নেকি তেওঁলোকে কংগ্ৰেছী নেতাবিলাক হেলিকপ্টাৰ ঘূৰি আছে নেকি মই তেতিয়ালে অসমৰ উন্নয়ন দেখা নাই তেওঁলোকে সেইকাৰণে তেওঁলোকে এনেকুৱা মন্তব্য কৰিবলৈ আগবাঢ়িছে তেনে অসমৰ ৰাইজে তেওঁলোকক ধিক্কাৰ দিব মই দিব নালাগে মই কংগ্ৰেছক ধিক্কাৰ নিদিওঁ কাৰণ অজ্ঞানিক জ্ঞান দিলে মনে পায় বোলে কষ্ট নিশ্চিতভাৱে এতিয়া কামাখ্যা কৰিডৰ যে কামাখ্যাক নৰ্থ ইষ্ট নহয় ইষ্ট এছিয়াৰ এখন পৰ্যটন হাব হিচাপে গঢ়াৰ কাৰণে তেখেতে কৈছে যে আজি অযোধ্যাত যিদৰে টুৰিজিমৰ সংখ্যা বৃদ্ধি হৈছে ঠিক তেনেদৰে কেদাৰত যিদৰে হৈছে কিন্তু অসমখনকো লগতে আমাৰ কামাখ্যাৰ যি ঐতিহ্য গৰিমা বৃদ্ধি কৰাৰ নিমিত্তে কামাখ্যা কৰিডৰ বা গুৱাহাটী যিখন আমাৰ আটাইতকৈ পুৰণা ষ্টেডিয়াম আছিলে নেহৰু ষ্টেডিয়াম বুলি কওঁ আমি য'ত খেল দেখিছিলোঁ বহুত দিন আগত সেই ষ্টেডিয়ামখন প্ৰায় 400 কোটিৰো অধিক টকাৰে এক বিশ্বমানৰ ষ্টেডিয়াম নিৰ্মাণ কৰিবলৈ গৈছে উন্নতে চন্দ্ৰপুৰত আৰু এখন হ'ব আৰু কেইবাটাও অসমমালাৰ ৰাস্তা আজি মোৰ সমষ্টিতে অসমমালাৰ ৰাস্তা প্ৰথম ফেজতে এটা কাম হৈছিল আপোনালোকে চাই আহিব অসমমালাৰ ৰাস্তা কি কংগ্ৰেছে এইবিলাক নাজানিলে যি নকৰে নুবুজে নাজানে একো কৰিব নোৱাৰে তেওঁলোকে এনেকুৱা নকয় কি ক'ব মই তেওঁলোকে চব পাহৰি গ'ল একচুৱেলি তেওঁলোকে একো নকৰিলেতো অসমৰ ৰাইজক ভাৰতবৰ্ষৰ ৰাইজক কেৱল ভেঙুচালি দিছিলে মিছা কথা কৈছিলে সেইকাৰণে তেওঁলোকৰ দশাটো এনেকুৱা হৈছে আৰু সেইকাৰণে তেওঁলোকে এনেকুৱা তৰল মন্তব্য দিবলৈ মানে আগবাঢ়িছে মই কালি দেখিছোঁ কিবা কলা দিৱস হ'বলৈ পালন কৰিছে আজি ভাই অসমত 11600 কোটি টকাৰ উন্নয়নৰ এক প্ৰধানমন্ত্ৰী ডাঙৰীয়ে নিজে আহি শিলান্যাস কৰিছে লোকাৰ্পণ কৰিছে মেডিকেল কলেজ হৈছে কৰিমগঞ্জ এখন ঠাইত 15 বছৰ শাসনত থাকিও তেওঁলোকে কৰিমগঞ্জত বৰাক ভেলী উন্নয়ন মেডিকেল কলেজ দিবলৈ সক্ষম হোৱা নাছিল মেডিকেল কলেজ আৰু সেইখন তাত কালি তেওঁলোকে ভাল পাইছে না কংগ্ৰেছে ভাল পাব নালাগে অসমৰ জনগণে ভাল পালে হ'ল মোদী ডাঙৰীয়া আৰু সেইকাৰণে হিল্লল ভাঙি ওলাইছে প্ৰায় 2 লক্ষাধিক সমাগম হৈছে আৰু সেইবিলাক ধুবুৰী চৰৰ পৰা অহা মানুহ নহয় দেই খিলঞ্জীয় মানুহ সকলো জাতি জনগোষ্ঠীৰ মানুহ আহি কালি সভাত পাৰ্টিচিপেট কৰিছে এইটো দলীয় কাম আছিলে নেকি এইটোতো চৰকাৰী কাম 11600 কোটি টকা ভাৰতীয় জনতা পাৰ্টিৰ আছে নেকি 11600 কোটি টকাৰ যে যোৱাকালি শিলান্যাস আৰু লোকাৰ্পণ হ'ল এইটো কি বিজেপিৰ হেডৰ পইচা আছিল নেকি আপুনিয়ে কওক বাৰু মানে উগ্ৰপন্থী সংগঠনৰ অখিল গগৈ বাৰ্তালাপ হৈ থাকে নেকি মই যিটো বুজিলোঁ আপোনাৰ পৰা অখিল গগৈ তেওঁলোকৰ মানে কিবা চলি থাকে নেকি তেতিয়াহ'লে তেওঁ খুদি পেলাই কৈছে নেকি তেওঁ কৈছে নেকি যে মই আহিলোঁ দিয়ক মোৰ তেনেকুৱাহে লাগিছে আপোনাৰ কথা মতে এইখন আহক প্লেচ হওক প্ৰথম কথা বাজেটখন আহি আছে অহা 12 তাৰিখে বাজেট প্লেচ হ'ব এই অধিৱেশনত আৰু এই অধিৱেশনে কেইবাখনো গুৰুত্বপূৰ্ণ অসমখনৰ উন্নয়নৰ কাৰণে অসমৰ স্বাৰ্থত এই পবিত্ৰ সদনত গৃহীত হ'ব আজি কিছু সময়ৰ পিছতে মহামান্য ৰাজ্যপাল ডাঙৰীয়াই ভাষণ ৰাখিব তাৰ পিছতে আমাৰ যি শিডিউল আছে বিজনেছ এডভাইজাৰী কমিটিৰ নিৰ্দেশনাৱলী মতে এই সেশনটো চলিব ইয়াত ডিআৰএছচি ডিপাৰ্টমেণ্ট ষ্টেণ্ডিং কমিটি ৰিলেটেড যি মিটিং থাকে তাৰো হ'ব কাটমোচন আহিব সুন্দৰ হ'ব এইখন অধিৱেশন হয় আজি যোগদান আছে আজি আকৌ বহুখিনি মানুহ যোগদান কৰিব এতিয়া মই নাম কিমান ক'ম কৈ যাওঁ তথাপি আপোনালোকে সুধিছে যিটো যে আমাৰ হোজাই কিছুমান ৱাৰ্ড কাউন্সিলৰ আছিলে ইণ্ডিপেণ্ডেণ্ট তেওঁলোকে জইন কৰিব তাৰপিছতে আমাৰ যোগদান কৰিব কুলদীপ বৰুৱা ডাঙৰীয়া যোৱা শিৱবাজাৰ বিধানসভা সমষ্টিত 2021ত তেওঁ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আছিলে আৰু কম মাৰ্জিনত তেওঁ হাৰিছিলে তেওঁ কেইবাদিন ধৰি আমাৰ দললৈ যোগদান কৰাৰ কাৰণে যোগাযোগ চলাই আছিলে আৰু হিচাপ নিকাচ মিলাই আজি তেখেতে যোগদান কৰিব দলত কমল মেধিও শুনা পাইছোঁ তেওঁ যোগদান কৰিব যোগাযোগ কৰিছিল তাৰমানে আগতে জইন কৰা আছিল কথা আছিল আপুনি সেইদিনাখনো সুধিছিল ন আজি তেওঁ যোগদান কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত